বৃন্দাবনী বস্ত্ৰ ৫০০ বছৰ গৰকা এটা ইতিহাস কিন্তু আজিৰ সমাজত বৃন্দাবনী বস্ত্ৰক লৈ বিভ্ৰান্ত চৰ্চা বিশেষকৈ আজিৰ নৱপ্ৰজন্মই নাজানে বৃন্দাবনী বস্ত্ৰৰ প্ৰকৃতাৰ্থ কি এই বৃন্দাবনী বস্ত্ৰ আজি বৃন্দাবনী বস্ত্ৰৰ ইতিহাস আৰু ইতিবৃত্ত বিচাৰি প্ৰায় মাছাম উপস্থিত হৈছে যোৰহাটৰ ৰজা মৈদামত নমস্কাৰ মই শিল্পিকা আৰু আপোনালোকক স্বাগতম জনাইছো প্ৰায় মাছামৰ বিশেষ অনুষ্ঠান ইতিবৃত্তৰ হাবিয়াহলৈ বৃন্দাবনী বস্ত্ৰৰ বিষয়ে নজনা বা একেবাৰে নুশুনা ব্যক্তি হয়তো অসমত নাই কেৱল মাত্ৰ অসমতেই নহয় বহিৰাজ্যতো ইয়াৰ প্ৰভাৱ আৰু প্ৰসাৰ দেখা যায় গুৰুজনাৰ অমূল্য সৃষ্টিসমূহৰ ভিতৰত এক উল্লেখযোগ্য অৱদান হৈছে এই বৃন্দাবনী বস্ত্ৰ আৰু এই বৃন্দাবনী বস্ত্ৰক বিভিন্ন সময়ত বহুকেইজন লোকে সংৰক্ষণ কৰাৰ লগতে ইয়াক সজাই পৰাই তোলাৰ প্ৰয়াস কৰিছে আজি আমিও এনেগৰাকী ব্যক্তিৰ কাষত উপস্থিত হৈছোঁ তেখেত হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰঞ্জিত কুমাৰ বৰুৱা ছাৰ আপোনাক সৰ্বপ্ৰথমে আমাৰ অনুষ্ঠান ইতিবৃত্তৰ হাবিয়াহলৈ স্বাগতম জনাইছোঁ আৰু যিহেতু আপুনি এগৰাকী চিত্ৰ ভাস্কৰ্য শিল্পী আৰু আমি জানিব পৰা মতে আপুনি শংকৰী যুগৰ বৃন্দাবনী বস্ত্ৰ আৰু সাঁচিপতীয়া পুথিচিত্ৰৰ ওপৰত অধ্যয়ন কৰি আছে গতিকে আজি আপোনাৰ সৈতে প্ৰথম সাক্ষাতত আমি বৃন্দাবনী বস্ত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম গতিকে পোনপ্ৰথমে আপুনি আমাক জনাব বিচাৰিব নেকি যে বৃন্দাবনী বস্ত্ৰৰ প্ৰকৃতাৰ্থ কি বা প্ৰকৃততে বৃন্দাবনী বস্ত্ৰ কি বৃন্দাবনী বস্ত্ৰৰ বিষয়ে কোৱাৰ আগতে মই আপোনালোকৰ অনুষ্ঠানৰ সকলোলৈকে সাক্ষাৎ ল'বলৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ এতিয়া মূল কথালৈ পোনছাতে আহিব খুজিছোঁ বৃন্দাবনী বস্ত্ৰনো প্ৰকৃততে কি এই উত্তৰটো দিবলৈ হ'লে বৃন্দাবনী বস্ত্ৰ গুৰুজনাই ভাতৃ বয়সত 1555-60 এনেকুৱা সময়ত তাঁতীকুচিৰ তাঁতীসকলৰ সহায়ত কৃষ্ণলীলাৰ বিষ্ণুলীলাৰ প্ৰতীকধৰ্মী কিছুমান চিত্ৰ তাঁতশালত তৈয়াৰ কৰিছিল আৰু এই তাঁতশালত বয়নশৈলীৰ দৰে কৰা বৃন্দাবনী বস্ত্ৰভাগ অপূৰ্ব ধৰণে দেখা দিছিল আৰু সেয়ে ই গৈ পৃথিৱীৰ বিভিন্ন সংগ্ৰহালয়ত শেষত গৈ সংৰক্ষিত হৈছিল এই বস্ত্ৰভাগ খণ্ড খণ্ড বস্ত্ৰ আছিলে সেই খণ্ড খণ্ড বস্ত্ৰবোৰ তাঁতশালত টুকুৰা টুকুৰকৈ কৰাৰ পিছত সংলগ্ন কৰি এটা খণ্ড কৰি লোৱা হৈছিল ই অতি মিশ্ৰণ অতি বিতোপন অতি সুন্দৰ হয় বৃন্দাবনী বস্ত্ৰৰ বিষয়ে তেওঁ আমাক কিছু থুলমূল আভাস দিছে এতিয়া আমি তেখেতৰ পৰা জানিব বিচাৰিম যে বৃন্দাবনী বস্ত্ৰৰ দৰ্শন বুলি ক'লে আপুনি কি ভাবে বা বৃন্দাবনী বস্ত্ৰত প্ৰকৃততে কি পোৱা যায় বৃন্দাবনী বস্ত্ৰৰ দৰ্শন বুলি ক'লে যদি আমি খুব চমুৱাই একেষাৰে কথাষাৰ ক'ব খুজিছোঁ তেতিয়াহ'লে শংকৰদেৱৰ বৈষ্ণৱ সংস্কৃতিৰ মূল তত্ত্বটোৱেই হৈছে কৃষ্ণই বিষ্ণু বিষ্ণুৱেই কৃষ্ণ তেওঁ এই কথাটোৱেই বৈষ্ণৱ সংস্কৃতিত মূল ধাৰা হিচাপে ধৰি থৈছে সেইকাৰণে কৃষ্ণকে আমাৰ এক দেও এক সেউ কৰি ৰখা হৈছে এই ভাৱটোকে লৈ বৃন্দাবনী বস্ত্ৰত কৃষ্ণৰ শিশুলীলাৰ কিছুমান প্ৰতীক আৰু বিষ্ণুৰ দশাৱতাৰৰ বিভিন্ন প্ৰতীক চিত্ৰ তেওঁ একেলগে সংমিশ্ৰণভাৱে তৈয়াৰ কৰি ইয়াৰ দ্বাৰাই আমাক এইটোকে ক'ব খোজে যে বিষ্ণু কোন কৃষ্ণ কোন বুজা আৰু ৰহস্য ভেদ কৰি একেজনকে আৰাধনা কৰা বৃন্দাবনী বস্ত্ৰৰ সেইকাৰণে চিত্ৰত কোনো ক্ৰম নাই সকলো বিষ্ণু ক'ৰবাত দেখিব কালীয় দমন আছে ক'ৰবাত দেখিব গোপীৰ বস্ত্ৰবৰণ আছে তাৰ মাজতে আকৌ দেখিব কুৰ্ম অৱতাৰ ওলাল পৰশুৰাম অৱতাৰ ওলাল এই কথাবিলাক কৰাৰ মূলতেই বিষ্ণুৱে কৃষ্ণ কৃষ্ণই বিষ্ণু বিভেদ নাই তেওঁ অৱতাৰী পৰম পুৰুষ এই কথাটো প্ৰতিফলন কৰি যেনেকৈ বৈষ্ণৱ সংস্কৃতিত প্ৰতিফলন কৰিছে বৃন্দাবনী বস্ত্ৰখনতো সম্পূৰ্ণ একেটা সূত্ৰকেই এই বৃন্দাবনী বস্ত্ৰটো প্ৰতিফলিত কৰিছে গতিকে আমাৰ দৰ্শকসকলক তেওঁ জনালে যে বৃন্দাবনী বস্ত্ৰত আচলতে কি পোৱা যায় গতিকে আমি আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈ যিহেতু অসমৰ বৃন্দাবনী বস্ত্ৰ লণ্ডন বা প্ৰাচাত্যৰ দেশসমূহত কেনেকৈ পালেগৈ ইয়াৰ উত্তৰ আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম
বৃন্দাবনী বস্ত্ৰ বনোৱাৰ পাছতেই এই বস্ত্ৰভাগ গুৰুৱে নৰনাৰায়ণ ৰজাক অৰ্পণ কৰিলে আৰু ৰাজকোষতেই ই সংৰক্ষিত হৈছিল বুলি অনুমান কৰা যায়। পিছে শংকৰ গুৰুৰ মৃত্যুৰ পিছত বা নৰনাৰায়ণ চিলাৰায়ৰ মৃত্যুৰ পিছত তেওঁলোকৰ ৰাজসিংহাসনলৈ পৰিয়ালকেন্দ্ৰিক কণ্ডল লাগিছিল। 4জন ককাইৰ ভিতৰৰ পিছত যজ্ঞনাৰায়ণ বোলা যিজন আছিল তেওঁ ভূটানৰ পৰা সৈন্য সামন্ত লৈ আহি এই কোচ ৰজা হৈছিল। ভুটীয়াসকলে সেই সুবিধাটো কিন্তু এৰি দিয়া নাছিল। কোচ ৰাজ্য তেওঁলোকে কেইবাবাৰো লুটপাট কৰিছিল। গতিকে কোচ ৰাজ্য লুটপাট কৰোঁতেই এই বৃন্দাবনী বস্ত্ৰ ভূটান পোৱাৰ সম্ভাৱনা কৰিব পাৰি বা সেই ভূটানৰ পৰা তিব্বত পাইছিলগৈ। এই লগতে আৰু এটা কথা ক'ব পাৰি, গুৰুজনাটো গ'ল ঠিকেই, কিন্তু এই আমাৰ অসমৰ যিটো পাট কাপোৰৰ সমাদৰ আছিলে, এই পাট কাপোৰৰ সমাদৰটো চাইনা, তিব্বত, বাৰ্মা এনেকুৱাবিলাক দেশতো আছিল। গতিকে আমাৰ বহুত মানে শিপিনীয়ে বা তাঁতীয়ে এই ধৰণৰ কাপোৰবিলাক টুকুৰা টুকুৰকৈ বৈ তাহাঁতৰ এই ঊল, দৈনন্দিন জীৱনত লগা বাচন বৰ্তন, চামৰাৰ বস্তু এনেকুৱা বস্তুৰ লগত এই তিব্বতৰ জ্ঞানতছে নগৰৰ যোগেদি, সেইটো সেই সময়ত উত্তৰ ভাৰতৰ মূল ব্যৱসায়িক পথ আছিল, সেই ৰুটেদি আমাৰ ভাৰতবৰ্ষৰ লগতো বা অসমৰ উত্তৰ পূবৰ লগতো বাণিজ্যিক এটা আদান প্ৰদান আছিলে। গতিকে এই আদান প্ৰদান থাকোঁতেও এই বৃন্দাবনী বস্ত্ৰ গুৰুজনাই বনোৱা খণ্ডও হৈ যাব পাৰে, নাইবা ভূটানৰ ভুটীয়াসকলে ই পোনপটীয়াকৈ লৈ যাব পাৰে। ভূটানৰ পৰা গৈ এই বৃন্দাবনী বস্ত্ৰ তিব্বত পাইছিলগৈ। তিব্বতৰ গোপচি যিটো বৌদ্ধ মঠ আছে, সেই বৌদ্ধ মঠত এই বৃন্দাবনী বস্ত্ৰৰ 12 খণ্ড একেৰাগী কাপোৰ পায়। তাত তেওঁলোকে চিলাই বৌদ্ধ যিটো গোপচি বৌদ্ধ মঠ আছে তিব্বতৰ জ্ঞানতছে নগৰত, সেই তাৰ ৱালত ওলমাই ৰাখিছিল। পিছে সেই ৱালত ওলমাই ৰাখোঁতে লণ্ডনৰ এইজন হপকিনছন বুলি কয়, এই হপকিনছন আৰ্থাৰ হপকিনছন ব্ৰিটিছৰ উত্তৰ পূব এছিয়াৰ ব্যৱসায়িক প্ৰতিনিধি আছিল। তেওঁ জ্ঞানতছে নগৰত খুব সুন্দৰ সুন্দৰ কাৰ্পেট তৈয়াৰ কৰে। সেই সময়ত তেওঁ কাৰ্পেট চাবলৈ যাওঁতে গোপচি বৌদ্ধ মঠৰ ভিতৰতো সোমালত এই তেওঁলোকে ৱালত ওলমাই ৰখা এই প্ৰকাণ্ড চকুত লগা কাপোৰখন দেখি তেওঁ তাৰ পৰা ফটোগ্ৰাফ লৈছিল। এই ফটোগ্ৰাফ লোৱাৰ পাছতে কি হ'ল, ইয়াৰ পিছত সেই সময়ত এই আমাৰ ভাৰতবৰ্ষ ইংৰাজৰ শাসনৰ অধীনত আছিল। পাৰ্চিভেল লেণ্ডেন নামৰ এজন ডেইলি মেইল লণ্ডনত চলা বাতৰি কাগজৰ ৰিপৰ্টাৰ দিল্লীলৈ আহিছিলে। দিল্লীৰ দৰবাৰৰ তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিলে ৰিপৰ্টাৰ কাৰণে। কিন্তু সেই সময়ত য়ং হাছবেণ্ড নামৰ এজন সামৰিক নেতাই লাছালৈ সামৰিক অভিযান লৈ গৈছিল। তেওঁ তেতিয়া সেই দলটোৰ লগত এই জ্ঞানতছে নগৰ তিব্বত পালেগৈ। এই হপকিনছনৰ সৈতে তেওঁ তিব্বতত যেতিয়া গোপচি মঠত এই বস্ত্ৰভাগ দেখি সেইবিলাকতো স্কলাৰ মানুহ, দেখিয়েই বস্ত্ৰৰ যিটো মহাত্ম্য বুজিব পাৰি, চকুত লগা বস্ত্ৰৰ কাৰণে তেওঁ তৎক্ষণাত সেইখন সংগ্ৰহ কৰি 1902 চনত সেই বৃন্দাবনী বস্ত্ৰৰ খণ্ড টুকুৰাবোৰ আৰু চিলাই থোৱা, তাৰপিছতে আৰু কিছুমান তামৰ পাত্ৰৰ সৈতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামলৈ পঠিয়াই দিলে। পিছত অনুমান কৰা হৈছে যে অকল শংকৰদেৱে বনোৱা বৃন্দাবনী বস্ত্ৰই যে আছিল এনে নহয়, ব্যৱসায়িক ভিত্তিত শংকৰদেৱে বনোৱা বৃন্দাবনী বস্ত্ৰৰ উপৰিও সেই সময়ত ভালেমান এনেকুৱা খণ্ড বস্ত্ৰ তৈয়াৰ হৈছিল। এই সকলোবোৰ বস্ত্ৰৰ বয়নশৈলী অতি উন্নত আৰু চকুত লগা আছিল কাৰণে এইবিলাক সব চাইনিজ তিব্বত হৈ সব মানে পশ্চিমীয়া দেশ লণ্ডন পালেগৈ, পেৰিছ পালেগৈ, আমেৰিকা পালেগৈ
মানে হেৰি স্কটলেণ্ড পালেগৈ এনেকৈ অসমৰ প্ৰাচাত্যৰ বিভিন্ন মিউজিয়ামবিলাকত এই বস্ত্ৰবোৰ সংৰক্ষিত হৈ গ'ল। কিন্তু এই বস্ত্ৰবোৰ সংৰক্ষিত হোৱাৰো এটা কথা আছে, এই বস্ত্ৰ ধৰ্মীয় কাৰণত কিন্তু সংৰক্ষণ হোৱা নাই। বয়নশৈলী অতি উন্নত স্তৰৰ হোৱাৰ কাৰণে আৰু চকুত লগা টেক্সটাইল ৱৰ্ক হোৱাৰ কাৰণেহে তেওঁলোকে এই বস্ত্ৰ সংৰক্ষণ কৰিছিল। এই বস্ত্ৰতনো প্ৰকৃততে কি আছে কি নাই এই কথাটো তেওঁলোকে সেই সময়ত নাজানে। এইটো আৱিষ্কাৰ হৈছে 2016 চনতহে। এই কথাখিনি আমি পিছলৈ আহিম। মুঠতে আমি এতিয়া এইখিনিকে কথা ক'লোঁ যে অসমৰ বৃন্দাবনী বস্ত্ৰ খণ্ড খণ্ড হৈ জ্ঞানচে নগৰত থকা ভূটানেদি গৈ জ্ঞানচে নগৰৰ তিব্বত পাইছিলগৈ। তিব্বত অঞ্চলৰ পৰাই এই বুদ্ধিষ্টবিলাক এই কাপোৰৰ প্ৰতি বেছি আকৃষ্ট আছিল। এই বুদ্ধিষ্ট কাপোৰৰ পৰাই এই যিবোৰ প্ৰাচাত্যৰ ব্যৱসায়িক ৰিপ্ৰেজেণ্টেটিভ বা এনেকুৱা স্কলাৰ আছিল তেওঁলোকৰ চকুত লাগি গোটেই বস্ত্ৰবোৰ পশ্চিমীয়া দেশত সংৰক্ষিত হ'লগৈ। সেইকাৰণেই অসমৰ বস্ত্ৰ অসমৰ অস্তিত্বটো নৰল। হয়, আপুনি যে এই মুহূৰ্তত ক'লে যে বিভিন্ন অসমৰ খণ্ডবস্ত্ৰসমূহ প্ৰাচাত্যৰ সংগ্ৰহালয়সমূহত সংগ্ৰহ হৈ আছে, গতিকে তাৰ মাজতে শংকৰদেৱৰ বস্ত্ৰভাগ আছে নেকি? এই প্ৰাচাত্যৰ গৱেষকসকলৰ মতে লণ্ডনত যিভাগ বস্ত্ৰ 12 খণ্ড বস্ত্ৰ সংৰক্ষিত হ'ল, সেই লণ্ডনৰ বস্ত্ৰখণ্ড 17 শতিকাৰ বুলিহে তেওঁলোকে অনুমান কৰিছে বৈজ্ঞানিকভাৱে কাৰ্বন টেষ্ট কৰি পেলাই। গতিকে 17 শতিকাৰ হ'লে তেতিয়াহ'লে সেই লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয়ত থকা বস্ত্ৰভাগটো শংকৰদেৱে তৈয়াৰ কৰা নহয়। তাৰ পাছত মুঠতে 20 খণ্ড বস্ত্ৰ ভেনিছত থকা, পেৰিছত থকা, আমেৰিকাৰ ফিলাডেলফিয়াত থকা, ৰিচমণ্ডত থকা, চেপষ্ট'ত থকা, এনেকৈ ধৰি লওক বিভিন্ন সংগ্ৰহালয়ত 20 খণ্ড বস্ত্ৰ আছে। এই 20 খণ্ড বস্ত্ৰৰ ভিতৰত বাকীবিলাক বস্ত্ৰটো নহয়ে, কিন্তু ভিক্টৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামৰ যিখন সৰু বস্ত্ৰখণ্ড প্ৰায় 90 চেণ্টিমিটাৰমান বহল, 60 চেণ্টিমিটাৰমানহে দীঘল, সেই খণ্ডতে তাত আৰু এখণ্ড বস্ত্ৰ আছে। সেইখন ডাঙৰ খণ্ড নহয়, কিন্তু 2.30 মিটাৰ 1.30 মিটাৰ দীঘল বহল, সেই ডাঙৰ খণ্ড নহয়। এই সৰু খণ্ড বস্ত্ৰ, তাৰপিছতে লছ এঞ্জেলত থকা বস্ত্ৰখণ্ড আৰু পেৰিছৰ মুছেগুমেইট সংগ্ৰহালয়ত 3খন বস্ত্ৰখণ্ড আছে। এই 3খন বস্ত্ৰখণ্ডৰ যিবিলাক চিত্ৰ আছে, সেই চিত্ৰবিলাক দেখিবলৈ একে আৰু বিষয়বস্তুবিলাক একে, বয়নশৈলী মানে কৰণ কৌশল প্ৰায় মিলে। প্ৰাচাত্যৰ বৈজ্ঞানিকসকলে এই বৃন্দাবনী বস্ত্ৰখিনি 16 শতিকাৰ বুলি ক'ব খোজে, শেষৰ ফালৰ বুলি ক'ব খোজে। কিন্তু আমি যদি চিন্তা কৰি চাওঁ, এই বিষয়বস্তুৰ মানদণ্ড কৰণ প্ৰণালীত তেতিয়াহ'লে শংকৰদেৱৰ কাষ চাপিবলৈ হ'লে লণ্ডনৰ ভিক্টৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামৰ থকা সৰু খণ্ড আৰু পেৰিছৰ মুছেগুমেইটত থকা 3 খণ্ড আৰু লছ এঞ্জেলছ যিটো মিউজিয়াম আছে আমেৰিকাৰ, সেই তাৰ সংগ্ৰহালয়, এইকেইখন বস্ত্ৰকে যদি সম্পূৰ্ণৰূপে অধ্যয়ন কৰা যায় তেতিয়াহ'লে 16 শতিকাৰ শেষৰ বুলি ক'লেও শংকৰদেৱৰ বুলি পোনপটীয়াকৈ ক'ব নোৱাৰিলেও শংকৰদেৱৰ কিন্তু কাষ চপাৰ সম্ভাৱনা আছে। আমি প্ৰাচাত্যৰ পৰা এই বিষয়ত শুদ্ধ উত্তৰ পাবও পাৰোঁ, নেপাবও পাৰোঁ, কিন্তু আমি গোটেই বস্তুটো অধ্যয়ন কৰোঁতে যিটো অনুভৱ হ'ল, এই বস্ত্ৰ কিখণ্ডতেই শংকৰদেৱৰ বস্ত্ৰৰ গোটেই ৰহস্যটোৱে সোমাই আছে। হয়, যিহেতু আপুনি আমাক শংকৰদেৱৰ খণ্ডবস্ত্ৰৰ বিষয়ে কিছু আভাস দিলে, গতিকে আমি ইয়াত কিছু গৱেষণামূলক অধ্যয়নৰো আভাস পাইছোঁ। গতিকে আমি আপোনাৰ পৰা স্পষ্ট ৰূপত জানিব বিচাৰিম যে প্ৰাচাত্যত এই বিষয়ক কিবা গৱেষণা চলি আছে নেকি, বা সেই সময়ৰ পৰা অসমতো এই সম্পৰ্কত কিবা চৰ্চা চলি আছে নেকি? ঠিকেই প্ৰশ্ন কৰিছে। এইটো অকণমান জটিল বাৰু, তথাপিতো বৃন্দাবনী বস্ত্ৰ বুলি যিখিনি বস্ত্ৰ
তিব্বতৰ পৰা লণ্ডনে হওক বা প্ৰাচাত্যৰ বিভিন্ন স্থানত পালেগৈ তাৰ ওপৰত চিন্তা কৰিলে দেখা যায় 1902 চনত এই বৃন্দাবনী বস্ত্ৰৰ টুকুৰা টুকুৰবোৰ ধৰি লওক ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণ হ'ল কিন্তু ইয়াৰ ৰহস্যটো ভেদ হৈছে 2016 চনতহে অৰ্থাৎ প্ৰায় 60-70 বছৰ বছৰৰ পাছত ঘটনাটো হ'ল কেনেকৈ যেতিয়া বৃন্দাবনী বস্ত্ৰৰ বস্তুখিনি সংৰক্ষণ লণ্ডনত কৰিছে তেতিয়া এই বস্ত্ৰখনৰ পিছফালে তিব্বতৰ সম্পদ হিচাপে চিল মোহৰ মাৰি থোৱা আছে গতিকে লণ্ডনত থাকিলেও এইখন তিব্বতৰ সম্পদহে তেনেধৰণেই পৰিচিত হৈ আছিলে 1902 পৰা 2016লৈকে আৰু ইয়াৰ চিত্ৰবোৰ বৰ আমাৰ ইণ্ডিয়ান মাইথলজিৰ নৰসিংহ ওলাল হিৰণ্যকশিপু বধ ওলাল সাপ ওলাল কালিদমন ওলাল বালি সুগ্ৰীৱ ওলাল এনেকুৱা বস্তুবোৰ ওলায় গতিকে প্ৰাচাত্যত ভাবিছিলে যে উন্নত মানদণ্ডৰ টেক্সটাইল ৱৰ্ক হ'লেও ই ভূত দানৱ এনেকুৱা ধৰণৰ পৈশাচিক কিবা চিম্বল হাবি জংঘল সাপ এনেকুৱা ধৰণৰ এক ধৰণৰ বস্ত্ৰ বুলিহে তেওঁলোকে ভাবি আছিল কিন্তু লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামৰ যিগৰাকী জ্যেষ্ঠ যাদুঘৰীয়া বুলি কয় কিউৰেটৰ সেই ছিনিয়ৰ কিউৰেটৰ ৰোজমেৰী ক্ৰিল তেওঁ লণ্ডনৰ এই 12 খণ্ড বস্ত্ৰ সংলগ্ন কৰি থোৱা আৰু ওলমাই ৰখা বস্ত্ৰত আখৰবোৰৰ ওপৰত চকু পৰিল আখৰবোৰৰ ওপৰত চকু ৰাখিল কেলে বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰোঁতে প্ৰতিটো চিত্ৰৰ তলে তলে 3 শাৰী বা 4 শাৰীত নামাকৰণ আছে সেইটোনো কিহৰ চিত্ৰ 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা হ'ল কি কালীয় দমনৰ চিত্ৰৰ তলত কেতিয়াবা এই ৰাগ আখৱাৰী বুলি কৈ আৱত এই বুলি যিটো গীত আছে সেই গীতটো গোটেই গীতটোৱে লিখা আছে তাৰপিছত আকৌ ঠায়ে ঠায়ে কিছুমান অন্য গীতো চিত্ৰৰ তলত আছে ৰোজমেৰী ক্ৰিল টেক্সটাইলৰ মানুহ হ'লেও তেওঁ তৎক্ষণাত এই আখৰবোৰ তিব্বতৰ যে নহয় সেইটো তেওঁ আইডেণ্টিফাই কৰিলে কৰি তেওঁ আখৰ গৱেষণা কৰি তৎক্ষণাত গম পাই গ'ল যে এইটো অসম দেশৰ শংকৰী যুগৰ বৈষ্ণৱ সংস্কৃতিৰ বস্তু গতিকে ৰোজমেৰী ক্ৰিলে প্ৰথম উদ্ভাৱন কৰিছে 2016ত যে বৃন্দাবনী বস্ত্ৰ এইখন ধৰ্মীয় মাৰ্গ অতি গভীৰ ভাৱাপন্ন অসমীয়া জাতিৰ একেবাৰে প্ৰসাদস্বৰূপ এখন অতি উচ্চ মানদণ্ডৰ ভক্তি ভাৱৰ বস্ত্ৰ এই কথাটো যেতিয়া তেওঁ বুজি পাই গ'ল লগে লগে তেওঁ ইয়াৰ ওপৰত 2খন গৱেষণা পত্ৰও প্ৰকাশ কৰিলে হালি নামৰ এই গৱেষণা পত্ৰত এখন হালি নামৰ গৱেষণা পত্ৰত তেওঁ এই ফিগাৰ্ড চিল্ক অৱ আছাম বুলি তেওঁ গৱেষণা পত্ৰ প্ৰকাশ কৰিছে তাৰপিছতে বম্বেৰ পৰা প্ৰকাশ কৰা এখনতো মেগাজিনতো তেওঁ এই প্ৰবন্ধটো প্ৰকাশ কৰিছে তাৰপিছত আকৌ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ যিজন জ্যেষ্ঠ কিউৰেটৰ তেওঁ হ'ল টি ৰিচাৰ্ড ব্লাৰটন এই 2গৰাকী এতিয়াও আছে আকৌ দেই এই 2গৰাকী টি ৰিচাৰ্ড ব্লাৰটনে তেতিয়া কি কৰিলে এই বস্ত্ৰখনৰ মহিমাৰ কথাটো জানি গ'ল যে এইখন বৈষ্ণৱ সংস্কৃতিৰ অতি ভাৱগধুৰ ভক্তিভাৱৰ বস্ত্ৰ তেতিয়া তেওঁ অসমলৈ কেইবাবাৰো আহিছে ৰাজ খৰচত তাকো আমাৰ দেশৰ নিচিনা নহয় সেই বস্তুটো অধ্যয়ন কৰিবলৈ বৈষ্ণৱ সংস্কৃতি অধ্যয়ন কৰিবলৈ ৰাজঘৰৰ খা খৰচেৰে তেওঁ অসম ভ্ৰমণৰ বিভিন্ন জেগা ভ্ৰমণ কৰিছে মাজুলী ভ্ৰমণ কৰিছে কৰি তেওঁ এই বৈষ্ণৱ সংস্কৃতিৰ ওপৰত গোটেই তত্ত্বখিনি লৈছে লৈ তাৰপিছত তেওঁ তাত গৈ এটা বৰ ডাঙৰ কাম কৰিলে কি ছমহীয়া এখন বৃন্দাবনী বস্ত্ৰৰ ওপৰত প্ৰদৰ্শনী পাতি দিলে প্ৰদৰ্শনীখন অকল তেওঁৰ সংগ্ৰহালয়ত থকা 12 খণ্ড সংলগ্ন বস্ত্ৰৰেই নহয় পৃথিৱীত 20 খণ্ড যে বস্ত্ৰ সংৰক্ষিত হৈ আছিলে সকলো মিউজিয়ামৰ পৰা তেওঁ ধাৰলৈ নিজৰ দায়িত্বত লৈ আহি তেওঁ লণ্ডনত ছমহীয়া প্ৰদৰ্শনী লগাই দিলে
ছমহীয়া প্ৰদৰ্শনী লগাই দিয়াৰ পাছত সেই সময়তে তেওঁ আৰু এটা ডাঙৰ কাম কৰিলে কি বৃন্দাবনী বস্ত্ৰৰ ওপৰত তেওঁ আলোচনা চক্ৰ দিলে গতিকে দুখন আলোচনা চক্ৰ প্ৰদৰ্শনী চলি থাকোঁতেও হ'ল কিন্তু দুৰ্ভাগ্যৰ বিষয় এইখিনিতেই আমাৰ শংকৰ সংঘৰ নিচিনা অনুষ্ঠান অতবোৰ অসমৰ সত্ৰাধিকাৰসকল আছে হয়নে বা বৈষ্ণৱ সংস্কৃতি চৰ্চা কৰি থকা অনেক পণ্ডিত আছে কিন্তু এই আলোচনা চক্ৰলৈ অসমৰ প্ৰতিনিধি কোনো নাই কিন্তু বিষয়বস্তু হ'ল বৃন্দাবনী বস্ত্ৰ আমাৰ দেশৰ কাৰণেতো বৰ দুৰ্ভাগ্যজনক আমাৰ দেশত আমি কিবা এসোপাকে চিন্তা কৰি আছোঁ কিন্তু এই বৃন্দাবনী বস্ত্ৰৰ ওপৰত তন্ন অধ্যয়ন চকুৰে আগত বস্তু লৈ প্ৰাচাত্যত আমাতকৈ শুদ্ধ দিশত এই বৃন্দাবনী বস্ত্ৰ চৰ্চা হৈছে এতিয়া প্ৰাচাত্যইহে আমাক শংকৰদেৱৰ সৃষ্টিৰ বস্তুৰ বিষয়ে শিকাব আমাৰ এই ডাঙৰ সত্ৰ ডাঙৰ সংঘই আমাক এইবিলাক কথা শিকাব নোৱাৰে বা এইবিলাক অধ্যয়ন কৰিবলৈও কাৰো প্ৰয়াস নাই সময় নাই এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ লগতে এতিয়া মই আৰু এটা কথা সংযোগ কৰি দিওঁ অসমত আমাৰ মানুহখিনি নীৰৱ কেলে হৈ গ'ল আমাৰ মানুহে কিহত সন্তুষ্টি লাভ কৰিলে যে বৃন্দাবনী বস্ত্ৰ নাই যদিও আমি কিবা পাই আছোঁ তাতে আমি সন্তুষ্ট কিয় এই প্ৰশ্নটোৰ উত্তৰটো যদি বিচৰা যায় মই এই বিষয়টো তন্নকৈ অধ্যয়ন কৰোঁতে দেখিলোঁ ৰামচৰণ ঠাকুৰে চৰিত পুথি লিখোঁতে অসম দেশৰ বৃন্দাবনী বস্ত্ৰৰ ওপৰত এইজন বৈষ্ণৱ পণ্ডিতে মুখ্যম আঘাত কৰিলে তেওঁ কাল্পনিক কথাৰে 120 ফুট দীঘল 60 ফুট বহল কল্পনা অতীত বৃন্দাবনী বস্ত্ৰৰ কথা দিলেকৈ তাৰ পিছতে উপমা দি মাধৱদেৱে তাঁতশাল শুদ্ধ কৰি আৰু এবেগেট বহাই বৃন্দাবনী বস্ত্ৰ বনাই বুলি কাব্যিকতাৰ লালিত্যৰে উপকাহিনী সংযোগ কৰি আমাৰ মানুহৰ মন ভুলাই পেলালে আচলতে তাত ব্ৰজমোহন লীলা কৰিছে বুলি কৈছে সেইদিনা কিন্তু এইবোৰ চিত্ৰই নাই তাত গতিকে ৰামচৰণ ঠাকুৰৰ যিখিনি চৰিত পুথিত লিখা বৃন্দাবনী বস্ত্ৰৰ ওপৰত কথা এই গোটেই কথাখিনি প্ৰাচাত্যত থকা বস্ত্ৰখিনিৰ লগত তুলনা কৰিলে ৰঙা চিনেৰে ক্ৰছ দি পেলাব পাৰি কিন্তু আমাৰ বৃন্দাবনী বস্ত্ৰৰ মহাত্ম্য এই চৰিত পুথিৰ ওপৰত মহাত্ম্য ইমানেই চৰিত পুথিৰ পৰা কোনো মানুহ এখোজো আঁতৰি আহিব নোখোজা কাৰণে ৰামচৰণ ঠাকুৰে যি লিখিলে সেইটোকে তাহানিখনৰ লক্ষীনাথ বেজবৰুৱাৰ দেউতাক বিদ্যাধৰ বেজবৰুৱা লক্ষীনাথ বেজবৰুৱা বাণীকান্ত কাকতি পণ্ডিত প্ৰবৰ মহেশ্বৰ নেওগ ইছমাইল হুছেইন লক্ষীনন্দন বৰা সৈয়দ আব্দুল মালিক যিসকলে মানিক কলিতা এই যিসকলে বৃন্দাবনী বস্ত্ৰৰ ওপৰত কিতাপ লিখিলে প্ৰবন্ধ লিখিলে সকলোৱে প্ৰসংগটো কেৱল এই ৰামচৰণ ঠাকুৰৰ বৃন্দাবনী বস্ত্ৰৰ সেই কথাখিনিকে ৰেফাৰেন্স হিচাপে ল'লে গতিকে ৰেফাৰেন্স হিচাপে সেইখিনি কথা লোৱাৰ কাৰণে আমাৰ দেশত গোটেই বৃন্দাবনী বস্ত্ৰৰ ঘটনাটোৱেই ভুলভাৱে আৰু তেতিয়াৰ পৰা এতিয়ালৈকেও এই ধৰণে চৰ্চা হৈ আছে আৰু এই কথাটো মই দি এই কাৰণে ক'ম ৰামচৰণ ঠাকুৰে তাত লেখাটোত তেওঁ বিষয়বস্তু কৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে চিত্ৰ আছে বুলি কৈ দিলে বৃন্দাবনী বস্ত্ৰত প্ৰকৃততে বৃন্দাবনী বস্ত্ৰত কৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে চৰিত্ৰ পুথি নাই চিত্ৰ নাই তেওঁ আধাৰ ল'লে এটা কাৰণতে বৃন্দাবনী বস্ত্ৰ তাৰমানে বৃন্দাবন বুলি কৈ দিলেই বুজা যায় যে কৃষ্ণৰ শিশুলীলাৰ সবিশেষ বৰ্ণনা আছে চিত্ৰ ভাগৱতত সাঁচিপাতত গতিকে সেইজন মানুহে একেজন গুৰুজনা শিল্পী হোৱাৰ কাৰণে পোনছাতেই লৈ ল'লে যে বৃন্দাবনী বস্ত্ৰ মানে সেই ভাগৱতত যিসোপা চিত্ৰ আছে সেই সোপাই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰ গতিকে তাৰ বৰ্ণনা একেবাৰে শতিকা গৃহৰ পৰা কংসবধলৈকে উল্লেখ কৰি পেলালে এই গোটেই কথাসোপাই অসাৰ সঁচা কথা ক'বলৈ গ'লে আৰু সেইখিনি দিশত আমি যোৱাৰ কাৰণেই বিপদৰ সন্মুখীন হ'বলগীয়া হ'ল এই বস্তুবিলাক আচলতে বৃন্দাবনী বস্ত্ৰত নাই বৃন্দাবনী বস্ত্ৰৰ দৰ্শনেই এইটো নহয় তাতোতকৈ ডাঙৰ কথা মই দিয়ে এই কাৰণে কৈছোঁ চিত্ৰ ভাগৱতত বিষ্ণুৰ অৱতাৰ নাই
চিত্ৰ ভাগৱতত কেৱল বৃন্দাবনৰ লীলাহে আছে, শিশু লীলাৰ কথা আছে, হ'লনে? গতিকে ৰামচৰণ ঠাকুৰে পোনছাতেই বৃন্দাবনী বস্ত্ৰ বুলি কোৱা কাৰণে, সেই চিত্ৰ ভাগৱতক আধাৰ কৰাৰ কাৰণে এই বৃন্দাবনী বস্ত্ৰত কৃষ্ণৰ শিশুলীলাৰ কথা কৈ দিলে। তেওঁৰ লিখনিত বিষ্ণুৰ দশৱতাৰ কথাটো বৃন্দাবনী বস্ত্ৰত নাহে। এই সম্পৰ্কত যেতিয়া মই পীতাম্বৰদেৱ গোস্বামী এই আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ লগত কথা পাতিছিলোঁ, আৰু যেতিয়া মই আমাৰ প্ৰয়াত এইজন কি আমাৰ মাজুলীৰ সত্ৰাধিকাৰ অলপতে যে ঢুকাইছে, তেখেতৰ নামটো কি আছিলে? নাৰায়ণদেৱ গোস্বামী। তেখেতসকলৰ লগত যেতিয়া মই কথা পাতিছোঁ, বৃন্দাবনী বস্ত্ৰত বিষ্ণুৰ দশৱতাৰ আছে বুলি ক'লত তেখেতসকলৰ নিচিনা পণ্ডিতেও জাপ মাৰি উঠিছে, বৰুৱা আপুনি কি কথা কয়, হয়নে? এনেকুৱাই পৰিস্থিতি। গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে আৰু লগতে আৰু এটা প্ৰসংগ উল্লেখ কৰোঁ। সিদিনা সূৰ্য হাজৰিকা ডাঙৰীয়া, ডক্টৰ সূৰ্য হাজৰিকা ডাঙৰীয়া লণ্ডনত ভিক্টৰিয়া এলবাৰ্ট মিউজিয়াম, লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম, আনকি ভিক্টৰিয়া এলবাৰ্ট মিউজিয়ামত শৰীৰে উপস্থিত হৈ বৃন্দাবনী বস্ত্ৰৰ ওপৰত হাত ফুৰাই লাষ্টত দাঙি ধৰি পেলাই যিখন বস্ত্ৰ দাঙি ধৰি মানুহক দিলেকৈ যে ইয়াত কৃষ্ণৰ জন্মৰ পৰা এই কংসবধলৈকে চিত্ৰ আছে, কিন্তু সেইখন বস্ত্ৰত নায়েই। আৰু তেওঁ যিখন তথ্যচিত্ৰ কৰি পেলালে, চিত্ৰৰ মানে এই যিখন আমাৰ এই চৰিত পুথি, সিংহভাগ চৰিত পুথিয়ে লৈ যোৱাৰ কাৰণে সেই তথ্যচিত্ৰখনো ভুল বুলিয়ে মই স্পষ্টকৈ কৈছোঁ। যদি তেখেতে আপত্তিও জনায়, তাৰ প্ৰতিটো কথাৰ মই উত্তৰ দি যাবলৈ সাজু আছোঁ। তাৰপিছত সিদিনা 2019 আৰু 2021 আউনীআটী সত্ৰত ঢাক ঢোল বজাই 150জন ব্যক্তিয়ে যি বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতিৰ কথা কৰিলে, তাৰপিছত তেওঁলোকে যিখন বস্ত্ৰ তৈয়াৰ কৰিলে কোনো ৰেফাৰেঞ্চেই নাহিল। কিছুমান দেৱ দেৱতাৰ প্ৰতীক তৈয়াৰ কৰি সেইখনকে বৃন্দাবনী বস্ত্ৰটো বুলি প্ৰকাশ কৰিম বুলি ভাবিছিল, কিন্তু সেই সময়ত কাগজ পত্ৰত আমিবোৰো লিখা লিখনি কৰাৰ ফলত সেইখন তেওঁলোকে চানেকি বনাই বুলি কৈ সামৰি থ'লে। 2016 চনত প্ৰকাশ হোৱা বিষয়বস্তুখিনি আমাৰ মানুহে অধ্যয়ন নকৰি এতিয়াও সেই তাহানিৰ চৰিত পুথিৰ গইনাত চলি থকাৰ কাৰণেই অসমত বৃন্দাবনী বস্ত্ৰৰ শুদ্ধ বাতাবৰণ সৃষ্টি হোৱা নাই, আৰু সেইখিনি লৈয়ে আমাৰ মানুহ সন্তুষ্ট হৈ আছে। সেইকাৰণে প্ৰাচাত্যত কি আছে, প্ৰাচাত্যত কি সংৰক্ষণ হ'ল, আমাক কেইলেই। গতিকে এনেকুৱা ধৰণৰ কথাই হ'ল। আৰু এতিয়াও বুজা নাযায় যে বৃন্দাবনী বস্ত্ৰৰ শুদ্ধ চৰ্চা অসম দেশত কেনেকৈ হ'ব, কি ধৰণে হ'ব, এতিয়াও এইটো এটা কথা জটি পৰিয়েই আছে। কিন্তু আমাৰ শুদ্ধ বাতাবৰণ এইটো বিষয়ত নৱপ্ৰজন্মৰ কাৰণে লাগিব। সেইবাবে আমি কষ্টও কৰিছোঁ, ইয়াৰ চিত্ৰ অংকন কৰিছোঁ, ইয়াৰ শুদ্ধ তথ্যৰে সৈতে এখন পুস্তিকা তৈয়াৰ কৰি সকলোকৰ মাজত বিলাবৰ কাৰণেও প্ৰয়াস কৰিছোঁ। হয়, যিহেতু আমাৰ দৰ্শকসকলে ইতিমধ্যে গম পাইছে যে তেখেতে বৃন্দাবনী বস্ত্ৰৰ ওপৰত তন্ন বিশ্লেষণ কৰিছে, আৰু যিহেতু আমি আজি অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়ত উপস্থিত হৈছোঁ, গতিকে আমি এইখিনিতে বুজিব পাৰিছোঁ যে তেখেতে বৃন্দাবনী এগৰাকী চিত্ৰ ভাস্কৰ্য শিল্পী, আৰু তেখেতে বৃন্দাবনী বস্ত্ৰক অংকন কৰিছে, ইয়াৰ ওপৰত বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। আৰু গতিকে আপুনি আমাৰ দৰ্শকসকলৰ বাবে বৃন্দাবনী বস্ত্ৰৰ ওপৰত কিছু বিশ্লেষণ আগবঢ়াব বিচাৰিব নেকি, বা বৃন্দাবনী বস্ত্ৰৰ কলা সম্ভাৰসমূহৰ বিষয়ে আমাৰ দৰ্শকক জনাব বিচাৰিব নেকি? বৃন্দাবনী বস্ত্ৰত প্ৰকৃততে 46টা প্ৰতীক আছে। সেই 46টা প্ৰতীকৰ ভিতৰত ধৰি লওক দশৱতাৰ মৎস্য, কুৰ্ম, বৰাহ, পৰশুৰাম, ৰাম, বুদ্ধ, কল্কি, তাৰপিছতে হিৰণ্যকশিপু বধ, এই এটাইবোৰ অৱতাৰ, মই মৎস্য কুৰ্ম কথাটো ক'লোৱেই, এই এটাইবোৰ অৱতাৰ আছেই, নথকা অৱতাৰ প্ৰতীক তাত নাই, দশৱতাৰ। তাৰপিছতে বৃন্দাবনী লীলাৰ ভিতৰত গুৰুজনা, কালীয় দমন, গোপীৰ বস্ত্ৰহৰণ আৰু ৰাসলীলা, এই তিনিটা বিষয়বস্তুৰ ওপৰত গুৰুজনা বৰ আকৃষ্ট আছিল বুলি অনুমান কৰিব পাৰি তেখেতৰ চিত্ৰৰ ধাৰণাবিলাক লৈ।
বা যিয়ে হওক তাত বকাসুৰ এই কালীয় দমন, গোপীৰ বস্ত্ৰহৰণ, গোবৰ্ধন ধাৰণ, এইকেইটাই মূল চিত্ৰ আৰু বৃন্দাবন প্ৰতীক হিচাপে আছে। তাৰ লগত আৰু আনুষংগিক বস্তু যোগ কৰিছে গৰুৰ পক্ষী আছে। গতিকে এইখিনিয়ে মূল বিষয়বস্তু। এই বস্তুবিলাক বৃন্দাবনী বস্ত্ৰ কৰোঁতে এনেধৰণে কৰিছে, এটা প্ৰতীক লৈছে, সেই প্ৰতীকটোকে এশাৰী কৰি পেলাই কাপোৰখনত বৈছে। এশাৰী কৰি বওঁতে হয়তো তাত 8টা চিত্ৰও থাকিব পাৰে, 6টা চিত্ৰও থাকিব পাৰে, 9টা চিত্ৰও থাকিব পাৰে, একে শাৰীতে থাকে। দ্বিতীয় শাৰী তাৰ সেই শাৰী চিত্ৰ ধৰি লওক যেনিবা মৎস্য বুলি কৈ এশাৰী মৎস্যকৈ এনেকৈ 6টা বা 9টা চিত্ৰ থাকিব। তাৰ তলত মৎস্যকৈ 9টাৰ তলত নাম থাকিব। তাৰপিছত আকৌ কুৰ্ম, ধৰি লওক কালীয় দমন, সেই কালীয় দমন চিত্ৰৰ তলত তেনেকৈ নামাকৰণ থাকিব, গীত থাকিব। এনেকৈ তেখেতে এই বস্ত্ৰভাগ তৈয়াৰ কৰিছিল। তাৰপিছত মূল বস্তুটো এনেকুৱাই, আকৌ কেতিয়াবা মৎস্য, কুৰ্ম, পৰশুৰাম এনেকৈ অল্টাৰনেটকৈও আকৌ এই বৃন্দাবনী বস্ত্ৰত চিত্ৰ সন্নিৱিষ্ট কৰিছে। তাত বালি সুগ্ৰীবও আছে, বালিবধো আছে, এনেকুৱা চিত্ৰবোৰ। গতিকে এই কেতিয়াবা অল্টাৰনেট স্কিমত চিত্ৰবোৰ 3টা 4টাক দি আকৌ ক্ৰম হিচাপে দিছে। ইয়াৰ মাজত এটা ৰহস্য আছে কি, এই বস্ত্ৰবিলাক তৈয়াৰ কৰোঁতে তাঁতশালখনত 1 মিটাৰমান যেতিয়া বয়, তাত 8টা বা 9টা শাৰী থাকে। ধৰি লওক গোপীৰ বস্ত্ৰহৰণৰ এটা শাৰী, মৎস্যৰ এটা শাৰী, কালীয় দমনৰ এটা শাৰী, অঘাসুৰৰ এটা শাৰী, বকাসুৰৰ এটা শাৰী। এই 1 মিটাৰমান হ'লে আমি অসমীয়াত সেইটো একোহালী বস্ত্ৰ বুলি কওঁ। এই একোহালী বস্ত্ৰ তৈয়াৰ কৰাৰ পাছত কি কৰে, কাপোৰখন যেতিয়া মানে তলঠাত নুৰিয়াই, তেতিয়া সেই কোহালী চিত্ৰকে পুনৰ লুটিয়াই পেলাই বনাই দি কাপোৰখনৰ দৈৰ্ঘ্য মেইনটেইন কৰে। তেতিয়াহ'লে এখন কাপোৰৰ মোটামুটি দৈৰ্ঘ্য 2.30 মিটাৰ, তাৰমানে আমাৰ 7 ফুট 7.5 ফুটমান দীঘল, ফুট হিচাপত দীঘল হয়। তাৰমানে 1 মিটাৰৰ প্ৰত্যেক খণ্ডতে তেনেকুৱা 7টা বা 8 শাৰী চিত্ৰ তৈয়াৰ কৰাৰ পিছত সেই কোহালীটো মানে ৰিপিট কৰে, তাৰমানে পুনৰ বৈ দিয়ে। আমাৰ তাঁতশালতো সেইটো কাম কৰে। তেতিয়াহ'লে এই পদ্ধতিটোত বহুৱাবলৈ হ'লে তেতিয়াহ'লে এখন কাপোৰৰ 60 ফুট দৈৰ্ঘ্য হ'বনে নহ'ব? গতিকে ইয়াতেই উত্তৰটো বিচাৰি পোৱা যায়। একোহালী চিত্ৰকে যেতিয়া ৰিপিট কৰে। তাৰপিছত দ্বিতীয়টো কথা হ'ল ক'ব খুজিছোঁ, এই বস্ত্ৰবিলাকৰ সংজ্ঞাটো মই দিলোঁৱেই, শাৰী থকাৰ কথাটো। ইয়াৰ সাধাৰণতে বেকগ্ৰাউণ্ডবোৰ ৰঙা থাকে, 2-এখনত এছ কালাৰো পোৱা যায়। সূতাৰ ৰঙৰ ভিতৰত হালধীয়া, বগা এই ৰং দুটাই ডমিনেণ্ট হৈ থাকে। তাৰপিছত পাৰ্পল কালাৰ, পাতল সেউজীয়া, এনেকুৱাকেইটা ৰঙেই ডমিনেণ্ট। অত্যাধিক ৰং নাই। কিন্তু তাঁতশালৰ বয়নশৈলীটো কিন্তু চমৎকাৰ। সেইটো দেখিলেই কাপোৰখন মানে এক ধৰণৰ লাগি যায়। ৰঙা বেকগ্ৰাউণ্ডত চকচকীয়াকৈ উঠি আহে। কিছুমানে আকৌ এই বয়নশৈলীটোকে এই পাহাৰৰ পৰাহে আহিলে, এই কলিকতাৰ পৰাহে আহিলে, এনেকুৱা মই প্ৰবন্ধ পঢ়িছোঁ। কিন্তু এইবোৰ লাম্পাছ বুলি কয়। লাম্পাছ শব্দটো ক'লেই পাহাৰীয়া হৈ নাযায় নহয়, সেইটো কেনেকৈ হ'ব? আমাৰ দেশত তেনেকুৱা পদ্ধতিত এই বৃন্দাবনী বস্ত্ৰ বনোৱাৰ আগৰ পৰাও তেনেকুৱা অনেক চিত্ৰ তৈয়াৰ হৈ আছিলে এইখন দেশত। কাৰণ আমি শিপিনীবিলাকক দেখিছোঁ। লাম্পাছ পদ্ধতিত কি হয়, পদ্ধতিটোৱে বয়নশৈলী তেনেকুৱা, এই যিটো দিশটোতো পূৰা থাকে, বাণী সূতাটোত, ৰঙীন সূতাটোত যিটো ডিজাইনটো থাকে, সেইটো বওঁতে ঢিলাকৈ ওফন্দি অহাৰ দৰে কৰে, যাতে চিত্ৰটো স্পষ্ট হৈ পৰে। লাম্পাজ মানে ওফন্দি উঠা। সেইটো পৰ্বতীয়া শব্দ নহয়, পাহাৰীয়া শব্দ নহয়। আমাৰ পণ্ডিতসকলে এইটো তিব্বতৰ পৰা আহিল, কলকাতাৰ পৰা আহিল, এইবোৰ ক'লেই নহ'ব। লাম্পাজ মানে ওফন্দি উঠা চিত্ৰ, সিমানেই সংজ্ঞা। গতিকে এই পদ্ধতিৰে অসমত কাপোৰ বয়েই। গতিকে নেজানি নুশুনি অন্য দিশত পোনাই নিয়াটোৱে কথা নহয়।
এইটো হ'ল বয়নশৈলীৰ কথা ক'লোঁ, চিত্ৰৰ কথা ক'লোঁ। এতিয়া মই চিত্ৰৰ ভিতৰত কি আছে তাক ক'ম। আমি এটা কথা ক'ব লাগিব যে বৃন্দাবনী বস্ত্ৰ এখণ্ডই নহয়, শংকৰদেৱে তৈয়াৰ কৰাৰ পিছতো অনেক বস্ত্ৰ তৈয়াৰ হৈছিল। বাৰু যেই হওক, ইয়াৰ মূল সৃষ্টিকৰ্তা কিন্তু শংকৰদেৱে। শংকৰদেৱে সাঁচিপাতত বৃন্দাবনী বস্ত্ৰত চিত্ৰখিনি ঘাই হিচাপে তৈয়াৰ কৰি দিছিল আৰু সেই ঘাইৰ পৰা তাঁতীসকলে ফুল তোলাৰে তুলি কৰ্মখিনি সমাধান কৰিছিল। গতিকে মূল হোতা শিল্পীজন শংকৰদেৱ। এতিয়া আমি কোনে কেতিয়া ক'ত বস্ত্ৰ কিমান বস্ত্ৰ তৈয়াৰ কৰিছিলে সেইটোলৈ নাযাওঁ, কাৰণ ইয়াৰ মূল সূত্ৰটো শংকৰদেৱে উদ্ভাৱন কৰাৰ কাৰণে আমি শংকৰী যুগৰ সেইখিনি বৃন্দাবনী বস্ত্ৰ বুলি এক কৰি আমি চিত্ৰখিনিৰ বিশ্লেষণলৈ আহিম। তেতিয়া আমাৰ সুবিধা হ'ব, কাৰণ শংকৰদেৱে সৃষ্টি কৰা বস্তু চাব জানিলে প্ৰত্যেকতে শংকৰদেৱ আছে। কেলেইনো কোনোবা নতুন তাঁতী এজনে নতুন ধৰণেতো একো উদ্ভাৱন কৰা নাই, মাত্ৰ তাঁতীজনৰ দক্ষতা অনুসৰি আউটলাইনটোৰ পিকচাৰটোৰ বিষয়বস্তুও একে চবতে, আউটলাইনটোৰ তাৰতম্য আছে। কথাটো সিমানেই। যেনেকৈ এজন চিত্ৰকৰৰ চিত্ৰবস্তুবিলাক ভাল হ'ব পাৰে, কোনোবা এজনৰ অকণমান দুৰ্বল হ'ব পাৰে, তাঁতীসকলৰো চিত্ৰ নক্সাটোৰ পৰিসীমা ৰেখাটো অকণমান তাৰতম্য হ'ব পাৰে, কিন্তু হ'লেও মূল বস্তুটো শংকৰদেৱৰ। যেতিয়াই নকৰক, তেওঁ কৰা হওক পিছত কৰা হওক, সকলোতে শংকৰদেৱে আছে। এতিয়া আমি চিত্ৰ বিশ্লেষণ কৰি চাওঁতে পালোঁ প্ৰাচাত্যত এডাল লতা ফুল আছে। এই বৃন্দাবনী বস্ত্ৰত সেই লতা ফুলডাল আছেই, এইডাল লতা ফুল এইখনতে আছে, এই খণ্ডটোত এই লতা ফুলডাল আছে। এই লতা ফুলডালক তেওঁলোকে চিম্পুল ভাইন বুলি কৈছে। এই আইডেণ্টিফিকেশ্যন ভুল হৈছে। আচলতে এইডাল লতা ফুল নহয়, এইডাল হৈছে বিশাল বৃন্দাবন। বিশাল বৃন্দাবন এইকাৰণেই হয়, ফুল পাহিবোৰ চালে দেখা যায় কাঁচিখনৰ দৰে বেকা বেকাকৈ তৈয়াৰ কৰা আছে। তাৰ মানে এটা চাইক্লিক অৰ্ডাৰত ঘূৰি আছে, মানে চাৰ্কুলাৰ মোচন। তাৰপিছত এছ আকাৰৰ মেইন লতাডাল বাগৰি বাগৰি গৈ আছে ইনফিনিটিলৈ। তাৰমানে সেই চাৰ্কুলাৰ মোচনটো যেতিয়া এছ আকাৰৰ লিনিয়াৰ মোচনৰ লগত কানেক্ট কৰিছে, তেতিয়া ই এক বিশাল এৰিয়াত আৱৰি থকা ছন্দময় বৃন্দাবনক প্ৰকাশ কৰিছে। তাৰমানে এডাল লতা ফুলৰ জৰিয়তে প্ৰতীকৰে জীৱন্ত বৃন্দাবনৰ গুণগুণনি, বৃন্দাবনৰ নৃত্যৰ লয়লাস, বৃন্দাবনৰ ছন্দময় গতি এডাল লতা ফুলত শংকৰদেৱে সন্নিৱিষ্ট কৰিছে। গতিকে এই প্ৰতীক বিমূৰ্ত প্ৰতীক, এই বিমূৰ্ত প্ৰতীকৰ মূল কথাটোৱেই হ'ল আধুনিক চিত্ৰৰ আভাস। তাৰপিছত আকৌ কি হৈছে, এই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰবিলাকত আছে কালীয় দমনৰ চিত্ৰ। কালীয় দমনৰ চিত্ৰত কালীনাগ তেখেতে সাঁচিপাতত তৈয়াৰ কৰিছে হুবহু ধৰ্ম অনুকৰণ কৰি, মানে সাপটো বাস্তৱতে দেখিবলৈ যেনেকুৱা হ'ব পাৰে সেই ধৰণে অংকন কৰিছে কালীয় দমনৰ চিত্ৰ সাঁচিপাতত, কিন্তু বৃন্দাবনী বস্ত্ৰত নাই কৰা। বিমূৰ্ত ৰূপ লৈছে, ফৰ্ম ডিষ্টৰশ্যন কৰিছে, ৰিশ্বেপ কৰিছে। তাত কৈছে চাইক্লিক অৰ্ডাৰত, মানে এইটো চাৰ্কুলাৰ ফৰ্মত সাপটো দি 5 ফেনা দি এখন ফেনা উভতি আছে। উভতিয়ে সেই ফেনাৰে তেওঁ শৰণাপন্ন হৈছে, কৃষ্ণৰ ওপৰত নাচি আছে। কিছু জেগাত আকৌ কালী দমনত কৃষ্ণৰ পৰিৱৰ্তে মৌৰা চৰাই বহুৱাই থোৱা আছে। কিছুমানত আকৌ চিলিণ্ড্ৰিকেল ফৰ্মত সাপটো দি তাৰ ওপৰৰ পৰা খাৰা কৰি এই গৌণ ফেনা দিছে। তাৰমানে শংকৰদেৱে ক'ত এইটো আইডিয়া কেনেকৈ কি পালে বুজিবলৈ বহুত টান। মডাৰ্ণ চিত্ৰৰ যিটো ধাৰা, আধুনিক চিত্ৰৰ যিটো সূত্ৰ, সেই সূত্ৰটো বৃন্দাবনী বস্ত্ৰত তেখেতে প্ৰয়োগ কৰিছে। অকল ৰেখাৰ দ্বাৰাই নহয়, ৰঙৰ আমি কি পালোঁ, ৰেখা প্ৰবাহৰ দ্বাৰা তেওঁ নতুন সূত্ৰ উদ্ভাৱন কৰিছে। ফৰ্ম ভাঙি সূত্ৰ উদ্ভাৱন কৰিছে। অকল কালীয় দমনত নহয়, বকাসুৰৰ ক্ষেত্ৰত, গৰুৰ পক্ষীৰ ক্ষেত্ৰত, তাৰপিছতে অঘাসুৰৰ ক্ষেত্ৰত, এনেকৈ এই প্ৰত্যেকখন বস্ত্ৰতেই 3-4টা ফৰ্মত তেওঁ ফৰ্ম চেঞ্জ কৰিছে।
এই কথাখিনি মই আৰু ঢেৰ আছে, সময় কম কাৰণে ইমান বহলাই ক'ব খোজা নাই। মুঠতে মই সংক্ষেপে এইটো ক'ব খুজিছোঁ, বৃন্দাবনী বস্ত্ৰ আমাৰ দেশৰ কাৰণে ৰহস্যময় চিত্ৰ। এইকাৰণেই শংকৰদেৱতকৈ লিঅ'নাৰ্ডো ডা ভিঞ্চি পাশ্চাত্যৰ স্বনামধন্য পৃথিৱী বিখ্যাত শিল্পী 3 বছৰ সৰু, মাইকেল এঞ্জেলো 24 বছৰ সৰু, ৰাফেল 34 বছৰ সৰু। কিন্তু এইসকল শিল্পী শংকৰদেৱৰ সমসাময়িক শিল্পী। এইসকলে কি কৰিছিলে? এই স্বনামধন্য পৃথিৱী বিখ্যাত, যাক পৃথিৱীৰ চিত্ৰ ভাস্কৰ্য কলাত গুৰু বুলি কয়, তেওঁলোকে বাস্তৱধৰ্মী চিত্ৰ, হুবহু চিত্ৰ, যিটো দেখে আৰ্হি লৈ সেই চিত্ৰ চৰ্চা কৰি আছিল শংকৰদেৱৰ দিনত। তাৰ 350 বছৰ, 450 বছৰৰ পাছত ছালভেডৰ ডালি, পল চেজান, পেবলো পিকাছো তেওঁলোকে আধুনিক চিত্ৰৰ সূচনা কৰিছিল। তেওঁলোকে এই আধুনিক চিত্ৰ যেতিয়া সূচনা কৰিছে, তেওঁলোকে শংকৰদেৱতকৈ 350 বছৰ, 450 বছৰৰ পিছৰ কৰ্ম হ'লনে? তেতিয়াহ'লে কিন্তু তেওঁলোকৰ সূত্ৰ কি? হুবহু বস্তুটোক ৰিশ্বেপ কৰা, ৰিফৰ্ম কৰা, ডিষ্টৰ্শ্যন কৰা শ্বেপ, যিটো আজিও নানা শিল্পীয়ে বৰ্তমানো গৱেষণাৰ পদ্ধতিতে এতিয়াও আছে, কালাৰৰ নানা সংযোজনা। গতিকে যিবিলাক সূত্ৰ পাশ্চাত্যত 350 বছৰ, 450 বছৰৰ পিছত হৈছিল, সেইখিনি শংকৰদেৱে বৃন্দাবনী বস্ত্ৰত 350 বছৰ আগতেই দিলে। তেখেতৰ সমসাময়িক লিঅ'নাৰ্ডো ডা ভিঞ্চিৰ চিত্ৰকৰ্ম চাওক, ৰাফেলৰ চিত্ৰকৰ্ম চাওক, মাইকেল এঞ্জেলোৰ চিত্ৰকৰ্ম চাওক, আৰু বৃন্দাবনী বস্ত্ৰত শংকৰদেৱৰ চিত্ৰ সৃষ্টি চাওক। তেতিয়াহ'লে আমি নিঃসন্দেহে ক'ব পাৰোঁ যে বিমূৰ্ত চিত্ৰৰ ৰূপৰেখা, বিমূৰ্ত চিত্ৰৰ অৰ্থ, ডিষ্টৰ্শ্যন অফ ফৰ্ম, কালাৰৰ যোগেদি নতুন ৰূপ প্ৰকাশ, লাইনৰ দ্বাৰা নতুন ৰূপ প্ৰকাশ, যিবোৰ আধুনিক চিত্ৰৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপল, এই প্ৰিন্সিপলবিলাক কিন্তু বৃন্দাবনী বস্ত্ৰৰ চিত্ৰত শংকৰদেৱে 500-600 বছৰৰ আগত খটুৱাইছিল। এই কথাবিলাক যদি ভালকৈ বিশ্লেষণ কৰি চোৱা যায়, তেতিয়াহ'লে একেষাৰেই ক'ব পাৰি শংকৰদেৱ পৃথিৱীৰ ভিতৰতে আধুনিক চিত্ৰৰ জন্মদাতা। মাত্ৰ আমাৰ দুৰ্ভাগ্য হ'ল এইখিনিতেই, ই বস্ত্ৰশৈলীত থাকি গ'ল, ই বস্ত্ৰশৈলীত সূতাৰে কৰা চিত্ৰত থাকি গ'ল। কাৰণ শংকৰদেৱে যিখিনি চিত্ৰ, প্ৰতীক চিত্ৰ সাঁচিপাতত আঁকি দিছিল, সেইখিনি হেৰাই গ'ল। সেইকাৰণে ই বস্ত্ৰশৈলীলৈ গুচি যোৱাৰ কাৰণে পোনপটীয়াকৈ শংকৰদেৱক আধুনিক চিত্ৰৰ শিল্পী বুলি, জন্মদাতা বুলি ক'বলৈ কিছুমানে অস্বস্তি বোধ কৰিলেও, ইয়াৰ মাজতো কিন্তু এটা সূত্ৰ আছে। প্ৰত্যেকটো প্ৰতীকক যদি বেলেগে বেলেগে ফঁহিয়াই উলিয়াই লৈ আনি পেলাই সেই চিত্ৰটো অধ্যয়ন কৰা যায়, এটা প্ৰতীক সূতাৰেই কৰা যাওক, ৰঙেৰেই কৰা যাওক, কথা একেটাই। একেটা প্ৰতীককে যদি তন্নকৈ বিভিন্ন প্ৰতীক লৈ অধ্যয়ন কৰা যায়, তেতিয়াহ'লে সেই প্ৰতীকবোৰৰ পৰাই স্পষ্টকৈ কৈ দিব পাৰি যে শংকৰদেৱ আধুনিক চিত্ৰৰ জন্মদাতা। আমাৰ ৰামচৰণ ঠাকুৰে এই চৰিত পুথিত এই ঘটনাটো কৰি যোৱাৰ কাৰণে আমি শংকৰদেৱক পৃথিৱীৰ ভিতৰতে আধুনিক চিত্ৰৰ জন্মদাতা বুলি কোৱাৰ পৰা অসম দেশ বঞ্চিত হৈ গ'লোঁ। কিন্তু এটা সঁচা কথা, শংকৰদেৱে লিনিয়াৰ মোচন কি, চাৰ্কুলাৰ মোচন কি, ডিষ্টৰ্শ্যন অফ ফৰ্ম কি, সেইবোৰ কথা ক'ব নোৱাৰে। সেইবোৰ বৰ্তমান যুগৰ বৈজ্ঞানিক সংজ্ঞা, সেইবোৰ আমি ব্যাখ্যা কৰিছোঁ। কিন্তু শংকৰদেৱৰ চিত্ৰকলাত বা মানে বস্ত্ৰ, এইটো সম্পূৰ্ণ বস্ত্ৰধৰ্মী চিত্ৰ, এইটো সূতাৰে তৈয়াৰ কৰা, ই চিত্ৰধৰ্মী বস্ত্ৰ, অন্য কথা নহয়। ই সম্পূৰ্ণ চিত্ৰধৰ্মী বস্ত্ৰ, সূতাৰে কৰিছে, কিন্তু চিত্ৰধৰ্মীটো হয়েই। সেইকাৰণে আমি শংকৰদেৱে এই গোটেই কথাখিনি কিন্তু স্বতঃস্ফূৰ্তভাৱে কৰা, এইটো বিজ্ঞানৰ সূত্ৰ সংজ্ঞা সমন্বয় কৰি কৰা নহয়, স্বতঃস্ফূৰ্তভাৱে এই ঘটনাবিলাক শংকৰদেৱৰ চিত্ৰত ধৰা দিছিল। দুৰ্ভাগ্যৰ কথা, আমাৰ দেশত ইয়াৰ চৰ্চা নাই, কওঁতা নাই, উলিয়াওঁতা নাই। গতিকে আমি ইয়াত বৰ দুখিত।
কেনেকৈ আমি এই কথাখিনি উদ্ধাৰ কৰিব পাৰোঁ, এই বস্ত্ৰখনৰ মহাত্ম্যক আমি আৰু কিমান স্তৰ ওপৰ স্তৰলৈ লৈ যাব পাৰোঁ, আৰু সমুদায় চৰিত পুথিত বৃন্দাবনী বস্ত্ৰৰ যি সংজ্ঞা আছে তাক সম্পূৰ্ণৰূপে পিঠি দি স্বয়ংক্ৰিয়ভাৱে যিবোৰ আমি জীৱিত বস্ত্ৰ, সেই যুগত তৈয়াৰ হোৱা প্ৰাচাত্যত যিবোৰ বস্ত্ৰ আছে তাক যদি অধ্যয়ন কৰোঁ, তেতিয়াই আমাৰ সকলোখিনি অৰ্থ প্ৰকাশ পাব আৰু বৃন্দাবনী বস্ত্ৰৰ ৰহস্যভেদ হ'ব। ইমানেই। হয়, আজিৰ এই অনুষ্ঠানত তেখেতে আমাক বৃন্দাবনী বস্ত্ৰৰ বিষয়ে বহুখিনি কথা জানিবলৈ দিলে, দৰ্শকসকললৈ বহুখিনি তথ্য আগবঢ়ালে। আৰু হয়তো দৰ্শকসকলে মোৰ পাছফালে প্ৰত্যক্ষ কৰিছে, এইখন হৈছে এখন বৃন্দাবনী বস্ত্ৰ যি এখেতে অংকন কৰি আছে। 10 ফুট 40 ফুটৰ এখন বিশাল বৃন্দাবনী বস্ত্ৰ। আৰু যিহেতু এতিয়ালৈকে এই বস্ত্ৰখনৰ উন্মোচন সম্পন্ন হোৱা নাই, গতিকে আমি দৰ্শকসকলক প্ৰত্যক্ষভাৱে এয়া আমি দেখুৱাব নোৱাৰিম, তাৰ বাবে আমি সক্ষম নহয়। আৰু এই মুহূৰ্তত আমি উপস্থিত হ'লোহি আজিৰ আমাৰ ইতিবৃত্তৰ হাবিয়াস অনুষ্ঠানটোৰ শেষৰ প্ৰান্তত। গতিকে আমি তেখেতলৈ আমাক সময় দিয়াৰ বাবে আৰু দৰ্শকসকলক বৃন্দাবনী বস্ত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ময়ো ধন্যবাদ দিছোঁ। হয়, নমস্কাৰ। যিগৰাকী ব্যক্তিয়ে গুৰুজনাৰ অমূল্য সৃষ্টিৰাজিক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে, তেখেতৰ এই প্ৰচেষ্টা অব্যাহত থাকক আৰু তেখেতৰ অথচ গুৰুজনাৰ এই সৃষ্টিৰাজি বিশ্ব দৰবাৰত জিলিকি উঠক, তাৰেই কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে আজি আমাৰ বিশেষ অনুষ্ঠান ইতিবৃত্তৰ হাবিয়াস সামৰিছোঁ। ধন্যবাদ।